আৰু এটা বিস্তৃতভাৱে আমি ক'ব বিচাৰিছোঁ প্ৰাইম ইছ্যুৰ শেহতীয়া সকলো তথ্য আৰু আমি যিখিনি জনাম বুলি আপোনালোকক ভাবি লৈছোঁ প্ৰথমটো ইছ্যুৱে হ'ল যে দেশৰ ৰাজনীতিত ব্যাপকভাৱে চৰ্চিত প্ৰথমখন ছবি হৈছে দ্য কাশ্মীৰ ফাইলছ কেইবাটাও বিতৰ্কত সাঙুৰ খোৱা ছবিখন মুক্তিৰ পাছতেই ছবিগৃহলৈ সোঁত বৈছে বিজেপি মন্ত্ৰী বিধায়কৰ লগতে নেতাকৰ্মীৰ আনকি ছবিখন যাতে সকলোৱে উপভোগ কৰিব পাৰে তাৰ বাবে কেইবাখনো ৰাজ্য চৰকাৰে ইতিমধ্যে প্ৰত্যাহাৰ কৰিছে আমোদকৰ আৰু আজি গুৱাহাটীৰ খ্ৰীষ্টান বস্তিৰ চিটি চেণ্টাৰত থকা PVR হলত মন্ত্ৰীসকলক লগত লৈ চিনেমাখন উপভোগ কৰিলে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই বিবেক অগ্নিহোত্ৰীৰ পৰিচালিত আৰু অনুপম খেৰ লগতে মিথুন চক্ৰৱৰ্তী অভিনীত দ্য কাশ্মীৰ ফাইলছ ছবিখনৰ সংগীত পৰিচালনা কৰিছে যোৰহাটৰ তপন দত্তই কিন্তু কি আছে প্ৰকৃততে দ্য কাশ্মীৰ ফাইলছত সেয়া 90 দশকৰ কথা প্ৰকৃতিৰ ভূস্বৰ্গ খ্যাত কাশ্মীৰত 1989-90 চনত চৰম আতিশয্যৰ বলি হৈছিল কাশ্মীৰী পণ্ডিতসকল পাকিস্তানৰ সমৰ্থনপুষ্ট ইছলামিক উগ্ৰপন্থী সংগঠনসমূহে নিৰ্যাতনৰ লগতে গুলিয়াই হত্যা কৰিছিল বহু কাশ্মীৰী পণ্ডিতক যাৰ ফলত নিজ দেশতেই ভগনীয়া হৈ পৰিছিল হাজাৰ হাজাৰ কাশ্মীৰী পণ্ডিত দেশ এৰি ঢাপলি মেলিছিল দিল্লীলৈ তেওঁলোকে আৰু তেতিয়াৰে পৰাই বিগত 30 বছৰ ভগনীয়া ৰূপে কেইবা হাজাৰ কাশ্মীৰী পণ্ডিতে বসবাস কৰি আছে দিল্লীত কাশ্মীৰী পণ্ডিতসকলৰ জীৱনৰ এই ৰুঢ় বাস্তৱক আধাৰ হিচাপে লৈ নিৰ্মাণ কৰা হৈছে ছবিখন 11 মাৰ্চত ছবিগৃহলৈ অহা দ্য কাশ্মীৰ ফাইলছে 3 দিনতেই প্ৰায় 26 কোটিতকৈ অধিক টকাৰ ব্যৱসায় কৰিবলৈ সক্ষম হৈছে ইতিমধ্যে প্ৰধানমন্ত্ৰীয়েও প্ৰশংসাৰে উপচাই পেলাইছে দ্য কাশ্মীৰ ফাইলছক আৰু লগতে আজি আমি উল্লেখ কৰিছোঁ যে অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা তেওঁৰ মন্ত্ৰীবৰ্গ আৰু লগতে বিজেপিৰ বিধায়কসকল আৰু আন একাংশ নেতা আজি গুৱাহাটীৰ এটা চিনেমা হলত গৈছে আৰু তেওঁলোকে দ্য কাশ্মীৰ ফাইলছখন উপভোগ কৰিছে স্বাভাৱিকতেই মুখ্যমন্ত্ৰীগৰাকী হঠাৎ চিনেমা হলত উপস্থিত হোৱাৰ লগে লগে সকলোৰে মাজত এক উৎসাহপূৰ্ণ পৰিৱেশে বিৰাজ কৰে বহুতো লোক ঢপলিয়াই আহে মুখ্যমন্ত্ৰীৰ সৈতে এক কপি সেলফি উঠিবলৈ কিন্তু ইতিমধ্যে মুখ্যমন্ত্ৰীয়ে কৈছে যে তেওঁ সূক্ষ্মভাৱে চাব এই চিনেমাখন অত্যন্ত গুৰুত্ব সহকাৰে লৈছে চিনেমাখনক কাৰণ ইতিহাসৰ কিছু অধ্যায় এই চিনেমাখনত বৰ্ণনা কৰা হৈছে ইয়াত কোনো ধৰণৰ কৃত্ৰিমতা দিয়া হোৱা নাই অকৃত্ৰিমভাৱে যি ঘটিছিল সেই সময়ছোৱাত সেইখিনি তুলি ধৰা হৈছে আৰু স্বাভাৱিকতেই জ্ঞানৰ বাবে সেই ইতিহাসৰ তথ্যসমূহ যুগুতাবৰ বাবে প্ৰত্যেকই চিনেমাখন চোৱা প্ৰয়োজন বুলি দেশৰ প্ৰধানমন্ত্ৰীয়ে উল্লেখ কৰিছে ইয়াত কোনো কাৰো একো প্ৰপাগাণ্ডা নাই মাত্ৰ তথ্যখিনি সকলোৱে জনাটো দৰকাৰ কি হৈছিল এটা সময়ত কাশ্মীৰী পণ্ডিতসকলৰ সৈতে সেইবাবে ছবিখন চোৱা প্ৰয়োজন বুলি বহুতেই দাবী কৰি আছে অৱশ্যে নিজস্ব সকলোৰে ভাৱধাৰা থাকে মতামত থাকে অভিমত থাকে প্ৰত্যেকে নিজা নিজা অভিব্যক্তি প্ৰকাশ কৰিছে বিভিন্নজনে বিভিন্ন ধৰণে লৈছে বিষয়টোক একাংশই সহজভাৱে ল'ব পৰা নাই একাংশই কৈছে ইয়াত কিছু বিতৰ্কিত সমল আছে যি বিতৰ্কিত সমলে হয়তো পৰিস্থিতি বেয়া কৰিব পাৰে তেনেধৰণৰ আশংকাও কৰা হৈছে কিন্তু সকলো বিষয়বস্তুক আওকাণ কৰি বা সকলো বিষয়বস্তুক একাষৰীয়া কৰি কেৱল তথ্যৰ বাবে বা জ্ঞানৰ বাবে যদি ছবিখন চোৱা হয় তাত কাৰো আপত্তি থাকিব নালাগে বুলিও আন একাংশই মত পোষণ কৰিছে দেশৰ প্ৰধানমন্ত্ৰীয়ে প্ৰশংসা কৰিছে দেশৰ প্ৰধানমন্ত্ৰীয়ে কেইবাটাও মন্তব্য প্ৰদান কৰিছে আনকি একাংশক প্ৰধানমন্ত্ৰীয়ে টাৰ্গেটো কৰি লৈছে যিসকলে দ্য কাশ্মীৰ ফাইলছক লৈ অযথা বিতৰ্কৰ সূত্ৰপাত কৰি আছে আৰু ইয়াক ধৰ্মীয় মেৰুকৰণৰ দিশেৰে সজাবলৈ চেষ্টা কৰিছে বা ভাৰতীয় জনতা পাৰ্টিৰ প্ৰপাগাণ্ডা বুলিও উল্লেখ কৰিবলৈ চেষ্টা কৰিছে সেই সকলোকে সমালোচনা কৰিছে দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে প্ৰধানমন্ত্ৰীয়ে নিজস্ব বক্তব্যত উল্লেখ কৰিছে কিছু কথা এই কাশ্মীৰ ফাইলছক লৈ কিয় এই ছবিখন চাব লাগে বা ইয়াক লৈ কোনে বিতৰ্কৰ সূত্ৰপাত ঘটাই আছে তেওঁ কৈছে অভিব্যক্তিৰ স্বাধীনতাৰ পতাকা লৈ ফুৰা সকল এই চিনেমাক লৈ বিচলিত তথ্য আৰু কলাৰ ভিত্তিত চিনেমাখন পৰ্যালোচনা কৰাৰ পৰা বিৰত থাকি এছামে মাথো চিনেমাখন ভিত্তিহীন বুলি প্ৰতিপন্ন কৰাত লিপ্ত হৈছে চিত্ৰ নিৰ্মাতাই সত্য প্ৰতিষ্ঠা কৰিবলৈ চেষ্টা কৰিছে কিন্তু এছামে সেই সত্য স্বীকাৰ কৰিব নিবিচাৰে তেওঁলোকে সেই সত্য বিশ্বত প্ৰতিষ্ঠা হোৱাটো নিবিচাৰে এই সত্য বিভিন্ন ব্যাখ্যা থাকিব পাৰে কিন্তু যাৰ পছন্দ নহয় আন ছবি নিৰ্মাণ কৰিব পাৰে কিন্তু এছাম সত্য খণ্ডনত লিপ্ত হৈ পৰিছে যিটো দুৰ্ভাগ্যজনক ইয়াত দেশৰ প্ৰধানমন্ত্ৰীৰ ভাষ্য আজি বিয়লিৰ ভাগত তেওঁ এই ভাষ্য প্ৰদান কৰিছিল আৰু ইয়াৰ মাজতে আহিছে আন এক খবৰ দ্য প্ৰাইম ইছ্যুত এই বিষয়টো আমি গুৰুত্ব সহকাৰে এইবাবেই লৈছোঁ কাৰণ বিভিন্ন কোণৰ পৰা বিতৰ্কৰ সূত্ৰপাত ঘটোৱা হৈছে আনফালে দ্য কাশ্মীৰ ফাইলছক নিষিদ্ধ কৰিবলৈ দাবী উত্থাপন কৰিছে AIUDF প্ৰধান বদৰুদ্দিন আজমলে যি সময়ত অসমৰ মুখ্যমন্ত্ৰীৰ সৈতে
মন্ত্ৰী পৰিষদ লগতে বিজেপিৰ নেতা বিধায়কসকল বা বিৰোধীৰো একাংশ বিধায়ক গৈছে ৰেকিবুদ্দিন আহমেদ যোৱা বুলি ইতিমধ্যে আমি খবৰ লাভ কৰিছোঁ এই ছবিখন চাবলৈ সেই সময়তেই বদৰুদ্দিন আজমলে বিস্ফোৰণ ঘটাইছে দ্য কাশ্মীৰ ফাইলছক নিষিদ্ধ কৰিবলৈ দাবী জনাইছে AIDF প্ৰধান বদৰুদ্দিন আজমলে এইটো মই দেখাও নাই মই চিনেমাও দেখা নাই କହିଲେ যেটো যে হিচাপে হিন্দুত্বক মানুহে RSS বিজেপি ঝণ্ডা লৈ ফিল্ম দেখিবলৈ গৈ আছে আৰু যেতিয়া ওলাই আছে সোশ্যাল মিডিয়াত ওলাই আছে ইসকলে মুছলমানসকলক খোলাখুলি গাড়ী পাৰি আছে চ্যালেঞ্জ কৰি আছে এনেকুৱা কোনো এটা ফিল্মক যিমান জলদি হয় দিল্লী গভৰ্ণমেণ্টে সেন্ট্ৰেল গভৰ্ণমেণ্টে আর আমার ব্রডকাস্টিং মিনিস্ট্রিয়ে একটু ব্যান্ড করে দিব লাগে আজি আমার ভারতবর্ষের এই পরিবেশটো নাই 30-40 বছর আগৰ এটা ঘটনা তাৰপিছত তো নীলিৰ ঘটনা হৈছে আৰু বিভিন্ন জায়গাত ঘটনা হৈছে এইটোৰ ওপৰতো কোনো ফিল্ম বনোৱা নাই এইটো বনোৱা হৈছে অনলি টু ক্ৰিয়েট কমিউনাল ফিলিংস আৰু এইটো বঢ়োৱাৰ কাৰণে যে হিন্দু মুছলমানৰ ভিতৰত এটা কজিয়া হোক মারামারি হোক কোনো জায়গাত এইটো এতিয়া হ'ব নালাগে বহুত বেয়া সিচুৱেশ্যন আছে এই গোটেই অসমত গোটেই ভাৰতবৰ্ষত আমি শান্তি ৰাখিব লাগে আমাৰ এটাই উদ্দেশ্য থাকিব লাগে এইটোৰ কাৰণে মই আপোনালোকৰ মাধ্যমত আজি যেতিয়া পাইছোঁ মই আগত চিন্তা কৰা নাই মই CMক ৰিকুৱেষ্ট কৰিম প্ৰাইম মিনিষ্টাৰক মই ৰিকুৱেষ্ট কৰিম বোলে আপুনি যিমান জলদি হয় এই ফিল্মটো বেণ্ড কৰক ফিল্মটো দেখুওৱা হ'ব নালাগে এইটোৰ কাৰণে কমিউনেল টেনশ্যন বাঢ়িব আৰু কোনো জেগাত দংগা ফসাদ হৈ যাব এই চলচ্চিত্ৰখন বেন কৰাৰ দাবী উত্থাপন কৰিছে AIDF সুপ্ৰিমো বদৰুদ্দিন আজমলে প্ৰধানমন্ত্ৰীকে আহ্বান কৰিছে বদৰুদ্দিন আজমলে যি কি নহওক বৰ্তমান যেহেতু অসমৰ মুখ্যমন্ত্ৰীয়ে ছবিখন চাই আছে সিটি চেণ্টাৰৰ PVR হলত আৰু কিছু সময় লাগিব হয়তো কাৰণ 7:30 বজাৰ পৰা চাইছে 10 বজাৰ ভিতৰত যেহেতু এই সিনেমাখন সমাপ্ত হ'ব প্ৰায় 3 ঘণ্টাৰ দৈৰ্ঘ্যৰ এই সিনেমাখন হয় আমাৰ জ্যেষ্ঠ সাংবাদিক বলেন ভট্টাচাৰ্য প্ৰথমৰ পৰাই তাত উপস্থিত আছে সিটি চেণ্টাৰৰ PVR হলত য'ত মুখ্যমন্ত্ৰীৰ সৈতে মন্ত্ৰীবৰ্গ আৰু বিজেপিৰ নেতাসকল উপস্থিত হৈ এই ছবিখন চাই আছে বলেন কিমান সময় লাগিব পাৰে আনুমানিক আৰু যেহেতু সকলোৱে সিনেমাখন উপভোগ কৰিছে ভিতৰৰ পৰা কিবা খবৰ আহিছে নেকি কেনেকুৱা পাইছে ছবিখন মুখ্যমন্ত্ৰীয়ে বা আন মন্ত্ৰীসকলে প্ৰায় 7:30 বজাত আৰম্ভ হৈছিল ছবিখন আৰু ছবিখনক লৈ যেনেকৈ উৎসুকতা আৰু নেতৃত্বী এটা চৰ্চা আছিল গতিকে স্বাভাৱিকতে উৎকণ্ঠাৰে বাট চাই থকা সেই ছবিখন চাবলৈ হেঁপাহ লগা সকলো আহিছিলে যিটো পোৱা হৈছে শাসক পক্ষৰ বিধায়কসকল মন্ত্ৰী লগতে মুখ্যমন্ত্ৰীগৰাকী নিজেই সন্মুখত বহিছিলে আৰু সৌকাষে বাবুকে আমি দেখিবলৈ পাইছোঁ যিখন ভিতৰৰ পৰা ছবি আহিছে যে মন্ত্ৰী সঞ্জয় কিষাণ মন্ত্ৰী ৰঞ্জিত দাসক প্ৰমুখ্য কৰি কেইবাগৰাকীও মন্ত্ৰী তেখেতৰ সৌকাষে বাবুকে আছিলে আৰু তেনে অৱস্থাত ছবিখন উপভোগ কৰিছে আৰু তাৰ পিছৰ সময়ছোৱাত প্ৰায় কিছু সময় পূৰ্বে দেখিব পোৱা গৈছিলে যে মন্ত্ৰী কেশৱ মহন্ত অতুল বৰা আৰু বিধায়ক প্ৰশান্ত ফুকন কিছু সময় পূৰ্বে ছবি গৃহৰ পৰা ওলাই আহিছে আৰু তেখেতসকলে মন্তব্য প্ৰকাশ কৰিছে এখন আৱেগ বিহ্বল ছবি বুলি কোৱা হৈছিলে আৰু সেই সময়ছোৱাত কাশ্মীৰী পণ্ডিতসকলৰ ওপৰত চলোৱা যি আক্ৰমণ তথা তেখেতসকলৰ ওপৰত চলোৱা যি আঘাত সেই দৃশ্যাংশসমূহ সুন্দৰভাৱে উপস্থাপন কৰা বুলি কোৱা হৈছে অতি নিৰ্মমভাৱে যি প্ৰহাৰ চলাইছিলে সেইসমূহ ছবিখনত সুন্দৰভাৱে উপস্থাপন কৰা বুলি উল্লেখ কৰা হৈছে আৰু প্ৰত্যেকগৰাকী আচলতে ভাৰতীয় এই ছবিখন চাবলৈ চোৱাৰ ক্ষেত্ৰত তেখেতসকলে আহ্বান জনাইছে হয় বলেন অতুল বৰাই কৈছে যে আৱেগ বিহ্বল এখন ছবি আৰু প্ৰতিগৰাকী এই ছবিখন চোৱা প্ৰয়োজন তথ্যৰ বাবে জ্ঞানৰ বাবে কিন্তু আন এটা কথা যে আমি খবৰ পাইছিলো বিৰোধী দলৰ তৰফৰ পৰাও এজন গৈছে ৰেকিবুদ্দিন আহমেদ এই ছবিখন চাবলৈ একেটা হলতে হয় নেকি আমি দেখিব পাইছিলো বিৰোধী বিধায়ক সিদ্দিক আহমেদ উপস্থিত হৈছিলে আৰু তেখেতসকলে সময়ত সুধিছিলো যে ছবিখনক লৈ তেখেতৰ কেনেকুৱা ধৰণৰ এটা উৎকণ্ঠা আছে বা ছবিখনক লৈ তেখেতসকলে কি ধৰণৰ মন্তব্য আগবঢ়ায় তেখেতে কৈছে যে ছবিখনৰ সন্দৰ্ভত শুনিছো কিন্তু কিমান দূৰ সঁচা মিছা সেই বিষয়টো অৱগত নহয় যিহেতুকে ছবি আকাৰে সেয়া ছবি উপভোগ কৰিম বুলি তেখেতে অহা বুলি তেখেতে মন্তব্য প্ৰকাশ কৰিছে অৱশ্যে বাকী যি মন্ত্ৰী কেশৱ মহন্ত অতুল বৰা ছবিখনৰ প্ৰায় কিছু মুহূৰ্ত এই মুহূৰ্তলৈকে শেষ হ'বলৈ বাকী আছে গতিকে তাৰ পাঁচ মুহূৰ্তত প্ৰশান্ত ফুকন ওলাই আহিছে কিন্তু এই মুহূৰ্তলৈকে বাকী অন্যান্য যিসকল বিধায়ক বা অন্যান্য যিসকল মন্ত্ৰী তেখেতসকলে এই মুহূৰ্তত ওলাই অহা নাই গতিকে তেখেতসকলৰ মন্তব্য আমি কিছুসময় পূৰ্বৰ পিছতে লগাবলৈ চেষ্টা কৰিম বাহিৰলৈ ওলাই আহিব কিন্তু সিদ্দিক আহমেদৰ মন্তব্য তাৎপৰ্যপূৰ্ণ হ'ব আৰু বিৰোধী বিধায়কসকলৰ ভিতৰত যিহেতুকে সিদ্দিক আহমেদে আহিছে আৰু সিদ্দিক আহমেদে ছবি আকাৰে তাক কি পৰ্যায়ত কি ধৰণৰ আচলতে নিৰ্মাণ কৰা হৈছে উপস্থাপন কৰা হৈছে বিষয়ত কিছু ধৰণৰ চাম বুলি উল্লেখ কৰিছে গতিকে মুখ্যমন্ত্ৰী যি ধৰণৰ সূক্ষ্ম পৰ্যায়ত ছবিখন চাম বুলি যি ধৰণৰ কোৱা হৈছে উপভোগ কৰাৰ কথা কোৱা হৈছে
সিদ্দিক আহমেদে হয়তো সেই পৰ্যায়তে তেখেতে হয়তো ছবিখন উপভোগ কৰিব আৰু তেখেতসকলৰ মন্তব্য আচলতে কি ধৰণৰ হয় ছবিখনৰ সন্দৰ্ভত কাৰণ দেখিব পোৱা গৈছে যে অন্যান্য বিৰোধী বা অন্যান্য ৰাজনৈতিক দলসমূহে ছবিখনৰ ক্ষেত্ৰত তাত এক সম্পূৰ্ণ ৰাজনৈতিকৰণ কৰা বুলি তেখেতসকলে যিজনক অভিহিত কৰি থকা হৈছে যিজনৰ প্ৰশ্ন উত্থাপন কৰা হৈছে গতিকে এইখনসকলৰ মন্তব্য কি পৰ্যায়ত হয় তেওঁ হয়তো নিশ্চয় লক্ষণীয় হ'ব বলেন আপুনি থাকক তাতেই আৰু কিছু সময়ৰ পাছতেই চিনেমাখন সমাপ্ত হ'ব তাৰপাছত মুখ্যমন্ত্ৰীৰ সৈতে আন যিসকল নেতা লগতে বিৰোধীৰ যিসকল নেতা উপস্থিত হৈছে তেওঁলোক ওলাই আহিব তেওঁলোকৰ মন্তব্যও হ'ব গুৰুত্বপূৰ্ণ মুখ্যমন্ত্ৰীয়ে কি কয় সেয়াও হ'ব লক্ষণীয় আমি পৰৱৰ্তী সময়ত আপোনাৰ সৈতে পুনৰ যোগাযোগ স্থাপন কৰিম ধন্যবাদ জনাইছোঁ আজিৰে পৰা আৰম্ভ হৈছে হাইস্কুল হাইমাদ্ৰাছা আৰু উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষা এফালে পৰীক্ষাৰ্থীৰ উৎসাহ আনফালে আকৌ হতাশাত ভুগিছে একাংশই পৰীক্ষাৰ প্ৰথম দিনাই তেজপুৰ অভয়াপুৰীৰ পৰা আহিছে দুগৰাকী পৰীক্ষাৰ্থীৰ আত্মহননৰ খবৰ তেজপুৰত চিপ লৈ আত্মহত্যা কৰিছে এগৰাকী উচ্চতৰ মাধ্যমিকৰ চূড়ান্ত বৰ্ষৰ পৰীক্ষাৰ্থীয়ে দৰং মহাবিদ্যালয়ত কলা শাখাত অধ্যয়নৰত ছাত্ৰজনে হাইস্কুল শিক্ষান্ত পৰীক্ষাত সুখ্যাতিৰে উত্তীৰ্ণ হৈছিল ইপিনে পৰীক্ষাৰ প্ৰথম দিনাই অভয়াপুৰীত আত্মহত্যাৰ দৰে চূড়ান্ত পথ বাছি ল'লে এগৰাকী হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ্থীয়ে কিন্তু কিহৰ বাবে ছাত্ৰ দুগৰাকীয়ে আত্মহত্যাৰ দৰে পথ বাছি ল'লে হতাশা নে আন কিবা সেয়া এতিয়াও পোহৰলৈ অহা নাই কিন্তু পৰীক্ষাৰ প্ৰথম দিনাই দুখন জিলাত দুজন পৰীক্ষাৰ্থীৰ এনে ঘটনাই এতিয়া চিন্তিত কৰি তুলিছে সচেতন মহলক আত্মহত্যাৰ দৰে এক পন্থা বাছি লৈছে যিটো সঁচাকৈয়ে চিন্তনীয় বিষয় আমাৰ সমাজৰ বাবে পৰীক্ষাৰ প্ৰথম দিনটোতে ইমান হতাশ হৈ পৰিলনে এই দুগৰাকী ছাত্ৰ যিটো সঁচাকৈ দুৰ্ভাগ্যজনক জীৱনৰ আৰু বহুত ঘাত প্ৰতিঘাত পাবলৈ বাকী আছে এই পৰীক্ষাটো একোৱেই নহয় আগন্তুক দিনৰ আৰু বহু পৰীক্ষাত অৱতীৰ্ণ হ'ব লাগিব বাস্তৱ জীৱনৰ পৰীক্ষাটো অৱতীৰ্ণ হ'ব লাগিব মই একান্তভাৱে ব্যক্তিগতভাৱে এই আহ্বান জনাইছোঁ এই বিষয়টো চিন্তা কৰা দৰকাৰ প্ৰতিগৰাকী ছাত্ৰ ছাত্ৰীয়ে কাৰণ বাৰে বাৰে আমি কৈ থাকোঁ বিভিন্ন মাধ্যমৰ যোগে সম্প্ৰচাৰিত হৈ থাকে বিভিন্ন সামাজিক সংগঠনেও উদ্যোগ গ্ৰহণ কৰি থাকে যে পৰীক্ষাক লৈ কেতিয়াও হতাশ হ'ব নালাগে আনকি দেশৰ প্ৰধানমন্ত্ৰীও বিভিন্ন সময়ত কৈ থাকে পৰীক্ষাক সদায় আনন্দভাৱে গ্ৰহণ কৰিব লাগে ইয়াক লৈ দুচিন্তাত ভোগাৰ কোনো কাৰণ নাই ইয়াক যদি আনন্দভাৱেৰে লোৱা হয় তেনেহ'লে অতি সহজেই হেলাৰঙেই পৰীক্ষাত পাছ কৰি যাব পাৰি সুখ্যাতিৰে উত্তীৰ্ণ হ'ব পাৰি ইয়াক কেৱল প্ৰতিযোগিতা বুলি ল'ব নালাগে এটা ক্ষেত্ৰলৈকে এটা নিশ্চিত এক স্থানলৈকে প্ৰতিযোগিতা ঠিকেই আছে কিন্তু গণ্ডিৰ ভিতৰত থাকি এই প্ৰতিযোগিতা চলাব লাগে ইয়াক অত্যধিক গুৰুত্বও দিব নালাগে যাৰ ফলত যাতে কোনো ছাত্ৰ ছাত্ৰী নিজৰ জীৱন হেৰুৱাবলগীয়া পৰ্যায় পায়গৈ ফোন কৰিলোঁ ফোন কৰাৰ পিছত ফোন কৰিলোঁ 15টামান মিছ কল আছে তাৰপিছত মই আহি দেখিলোঁ যে দুৱাৰ ফাকে দি দুৱাৰ দিয়া আছে মই ইমানেই মাতিছোঁ মানে মোৰ কিবা হৈ গৈছে তাৰপিছত দুৱাৰখন ফাকে দিছে সেইটো কাম কৰিছে লগতে সেইটো ৰুমত দুটা ৰুম থাকে দুটা ল'ৰা তাক মাতি আছোঁ মাতি অনাৰ পিছত কি কৰিলোঁ ভিতৰত ফোন দিয়া আছে টানি ছিঙি দি পেলাই মই ৰখিব নোৱাৰিলোঁ ৰছী কাটি দি বিচনাত শুৱাই দিলোঁ মই মানে ক'বলগীয়া একো ভাষাই নাই মই আজিলৈকে এই 18 বছৰ মই এটা বেয়া শব্দ কৈ পোৱা নাই কোনো কথাত কোনো দুখ পোৱা নাই কোনো কথা যি লাগে তাকে আৰু এয়া আছিল আজিৰ প্ৰাইম ইছ্যুজ নমস্কাৰ